ক্ষুদ্ৰ পলাহাৰ অসম তিৰপাল হাউচত চুৰি 4জনক কৰায়ত্ব। কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ক্ষুদ্ৰ পলাহত থকা অসম তিৰপাল হাউচ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত সংঘটিত হয় চুৰিকাণ্ড। চিচিটিভিৰ ফুটেজ প্ৰত্যক্ষ কৰাৰ পিছত সোমবাৰে পুৱতি নিশা দুই গভাইত চোৰে মুখত কাপোৰ বান্ধি এই চুৰি কাৰ্য সংঘটিত কৰাৰ কথা স্পষ্ট হৈ পৰে। লগে লগে অসম তিৰপাল হাউচৰ স্বত্বাধিকাৰী নেকিবুৰ ৰহমানে বাইহাটা চাৰিআলি থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ কৰা মতে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা নগদ 2,25,760 টকা, এটা লেপটপ আৰু মোবাইল এটা চোৰে চুৰি কৰি লৈ যায়। স্বত্বাধিকাৰী নেকিবুৰ ৰহমানে দাখিল কৰা এজাহাৰৰ ভিত্তিত আজি দুয়োগৰাকী চোৰকে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি এই ঘটনাৰ লগত জড়িত আৰু দুগৰাকীক আৰক্ষীয়ে কৰায়ত্ব কৰে। আৰক্ষীয়ে কৰায়ত্ব কৰা চোৰকেইজন ক্ৰমে ভোলাটোলাৰ আইনুল আলী, ধুহিৰ ৰিয়াজুল আলী, বিদিয়াৰ চিন্ময় বৰুৱা আৰু বাইহাটা চাৰিআলি নগাঁৱৰ আবেদুল হাজৰিকা। আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ পৰা চুৰি কাৰ্যত ব্যৱহৃত সামগ্ৰীৰ লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে। শেহতীয়াভাৱে জানিব পৰা মতে আৰক্ষীয়ে দুগৰাকী চোৰক জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে দুগৰাকীক অধিক সোধপোছৰ বাবে নিজৰ জিম্মালৈ আনিছে। গ্ৰাহক হৈ আহি এটা কাছ আনে সি বাকীত ল'লে, মোক ফোন কৰিলেহি যে এটা বস্তু বাকীত লাগে। তাৰপিছত মই তাক বাকীত দিলোঁ। দিয়াৰ পিছত সি গ'ল। পিছদিনা যোৱাকালি আচলতে যেতিয়া আমাৰ গুদাম খুলিব আহিলে তেতিয়া ইহঁতে গম পালে যে লেপটপ নাই, মোবাইল নাই আৰু কেছৰ পইচা এটাও নাই। তাৰপিছত লগে লগে মোক ফোন কৰিলে। ফোন কৰাৰ পিছত আহিলোঁ, আহি কেমেৰা চেক কৰিলোঁ। কেমেৰা চেক কৰোঁতে দেখিলোঁ যে দুজন চোৰ মানে সোমাই ইয়াতে কেছ বক্সৰ গোটেইবিলাক বস্তু, পইচা পাতি আৰু যিমান আমাৰ লেপটপ লৈ গ'ল আৰু মোবাইল এটা থাকে অফিচত, সেইটো মোবাইলো লৈ গ'ল। সিহঁতে একচুৱেলি পিছফালেদি টিঙৰ হেৰি খুলিছে, কাটি কিনে সোমাই সেইখিনি কৰি কিনে তেওঁলোকে লৈ গ'ল। তাৰপিছত আমাৰ দুজন ল'ৰা সোমাইছিলতো, সেই দুজনৰ ভিতৰত আমি তেওঁলোকৰ অলপমান ভিডিঅ' ফুটেজটো চাই অলপ সন্দেহ হ'ল যে যোৱাকালি যিজনে গ্ৰাহক আহিছিল ওচৰৰে, তাৰ ৰেকৰ্ডো বেয়া, সি চুৰি কাৰ্যৰ লগত বহুত জড়িত হৈ আছে, আগে পিছে বহুত চুৰ কৰিছে সি। তাৰ ওপৰত আমাৰ সন্দেহ হ'ল আৰু কেমেৰা ভিজুৱেলটো আৰু সেইদিনা কাষ্টমাৰ ভিজুৱেলটো আমি মিলাই চালোঁ, হাতত খাৰু আছে, প্ৰায় একে, দুজন একে, বডি লেংগুৱেজ একে হয়। তাৰপিছত লগে লগে আমি থানাত এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত পুলিচ আহি ভিডিঅ'টো চাই তেওঁলোকেও কনফাৰ্ম হৈ গ'ল যে এজনেই চোৰ হ'ব। মোবাইলৰ যিটো লোকেশ্যন চালে, লোকেশ্যন মতে তেওঁ আমাৰ ইয়াতে গুদামত সোমোৱা, তেওঁ 3টা বজাৰ ৰেকৰ্ড মতে পালে, তেওঁ গুদামত সোমোৱা পাই তেওঁক উঠাই কিনে বাকী তেওঁৰ লগত ৰাতিটো ৰাখি আৰু ক'ত কি গৈছিলে তেওঁ একচুৱেলি ড্ৰাগছ এডিক্টেড হয়, বেজী মৰা ল'ৰা হয়। তেওঁ ক'ত কি বেজী মাৰে সেইবিলাক ল'ৰাক ধৰিলে। গোটেই এই প্ৰক্ৰিয়াটোত 4জন জড়িত হৈছিলে। গোটেইকেইজনকে বাইহাটা চাৰিআলি আৰক্ষী চকীয়ে ধৰি কিনে তেওঁলোকৰ পৰা গোটেই সেইখিনি ওলালে কথাখিনি। মোবাইলটো লগত পালে, লেপটপটো এতিয়ালৈ উদ্ধাৰ কৰা নাই, লেপটপটো ক'ৰবাত বিক্ৰী কৰিছে, সেইটো ওলাব। আৰু নগদ 2,25,760 টকা আছিলে আমাৰ কেছত। দুদিনৰ বিক্ৰী আছিলে, শনিবাৰ ৰবিবাৰ, আৰু সোমবাৰে আমি ডিপজিট কৰা কথা আছিলে বেংকত, কিন্তু নহ'ল বেংকত ডিপজিট কৰা। এই 2,25,760 টকা সিহঁতে লৈ গৈ এতিয়ালৈ পইচাটো আমি পোৱা নাই। বাইহাটা চাৰিআলি আৰক্ষীয়ে 4জন চোৰক কৰায়ত্ব কৰিছে। তেওঁলোকক মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাই খুব সম্ভৱ জেল হাজতলৈ প্ৰেৰণ কৰিছে। দুমনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, সংবাদ লহৰ।